তিনিঘণ্টীয়া প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্বি আংলঙৰ বোকাজানত তিনিঘণ্টীয়া প্ৰতীকী অৱস্থান ধৰ্মঘট খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ আৰু 8জনকৈ নিৰীহ অসমীয়া যুৱকক বোবাগোচৰত আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত তিনিঘণ্টীয়া প্ৰতীকী অৱস্থান ধৰ্মঘট কৰা আমি দেখিবলৈ পাইছোঁ। তিনিঘণ্টীয়া প্ৰতীকী অৱস্থান ধৰ্মঘট খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ আৰু 8জনকৈ নিৰীহ অসমীয়া যুৱকক বোবাগোচৰত আৰক্ষীয়ে আটক কৰাক লৈ প্ৰতিবাদত আব্যস্ত হৈ আছে কাৰ্বি আংলঙৰ কাণ্ড হৈ গ'ল। জৈন ধৰ্মাৱলম্বী লোকৰ যিটো নাঙঠ মুনি বাবাৰ যিটো প্ৰতিবাদ কাৰ্যসূচী দলীয় কাৰ্যসূচী হৈছিলে, তাত আমাৰ বিলাসী থানা অসমে যিটো গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিলে, তাৰে প্ৰতিবাদ কৰোঁতে আমাৰ 7জনকৈ সৈনিক হওক তেওঁলোকে আক্ৰোশমূলকভাৱে হিমন্ত বিশ্ব চৰকাৰখনে আক্ৰোশমূলকভাৱে আমাৰ গ্ৰেপ্তাৰ কৰিছে। গতিকে সেই সংক্ৰান্তত আমাৰ বিলাসী থানা বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি আংলং জিলা যৌথভাৱে আজি আমি ইয়াত তিনিঘণ্টীয়া কাৰ্যসূচী লৈছোঁ যে অতি শীঘ্ৰে তেওঁলোকক বিনা চৰ্তে মুকলি কৰি দিব লাগে আৰু লগতে ভৱিষ্যতে জৈন ধৰ্মৰ যিসকলে মানে আহ্বায়ক সমিতিয়ে এই নাঙঠ বাবাৰ মুনি বাবাৰ যিটো সমদল অসমত কাৰ্যসূচী লৈছিলে, অনাগত সুদূৰ ভৱিষ্যতে তেওঁলোকে যাতে এনেকুৱা কাৰ্যসূচী ভৱিষ্যতলৈ নলয়, তাৰ কাৰণে তেওঁলোকে ইয়াৰ মঞ্চৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ। হয়, অনাগত দিনত আমাৰ আজিৰ মৌন কাৰ্যসূচী লোৱা হৈছে। অনাগত ভৱিষ্যত দিনত ৰাজপথত আমি তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। চাওক, চৰকাৰখনে খিলঞ্জীয়া লোকৰ কাৰণে একো কৰা নাই আৰু নাঙঠ হৈছিলে তেওঁলোকে আৰু গ্ৰেপ্তাৰ কৰিব লাগিছিলে তেওঁলোকক আৰু কৰিছে আমাৰ মানুহক। গতিকে চৰকাৰখনৰ আমাৰ কোনো আস্থা নাইকিয়া হৈছে। গতিকে চৰকাৰখনে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকক চৰকাৰখন, আৰু চৰকাৰখনে অনাগত ভৱিষ্যতৰ দিনত খিলঞ্জীয়া ৰাইজৰ দুখ দুৰ্দশাৰ আৰু তেওঁলোকৰ খিলঞ্জীয়া ৰাইজৰ হৈ থিয় হৈ থাকক, মান পাতক। চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আমি খিলঞ্জীয়া জনসাধাৰণে আমি চৰকাৰখনৰ নিৰাপত্তাহীনতাত ভুগিছোঁ। যিহেতু আমাৰ যিকোনো ধৰণৰ কাৰ্যসূচীবিলাক কামবিলাক হৈ আছে, চৰকাৰখনে নিমাত হৈ মৌন হৈ চাই আছে।